কালিলৈ দুই দেশৰ সম্পৰ্ক আছিল অতি তিক্ততাপূৰ্ণ। ইখনে আনখনক অস্তিত্বৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছিল। কিন্তু আজি দুই দেশে নিজৰ সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছে। আমি দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ কথা কৈছোঁ। দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ সম্পৰ্কত এতিয়া পথ পৰিৱৰ্তন ঘটিছে। কিন্তু ইয়াৰ কাৰণ কি? নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। দক্ষিণ কোৰিয়াত নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে ক্ষমতা দখল কৰাৰ পাছৰে পৰা বতাহৰ দিশ যেন সলনি হৈছে। দুয়োখন কোৰিয়ান দেশৰ মাজৰ সম্পৰ্ক চম্ভালা দক্ষিণ কোৰিয়াৰ একত্ৰীকৰণ মন্ত্ৰালয়ে সোমবাৰে কৈছে যে দক্ষিণ কোৰিয়া চৰকাৰে কিম জং নেতৃত্বাধীন উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বিভিন্ন পৰিকল্পনাৰ কথা বিবেচনা কৰি আছে। মন্ত্ৰালয়ৰ এই মন্তব্য এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে দিয়া হৈছে, যাৰ মতে দক্ষিণ কোৰিয়াই নিজৰ জনসাধাৰণক পৰ্যটনৰ বাবে উত্তৰ কোৰিয়া ভ্ৰমণ কৰিবলৈ অনুমতি দিয়াৰ কথা চিন্তা কৰিছে। প্ৰশ্ন হয় যে দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে উত্তৰ কোৰিয়া আৰু চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ওপৰত কিয় জোৰ দিছে, অথচ এই দুয়োখন ৰাষ্ট্ৰকে দক্ষিণ কোৰিয়াই নিজৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি গণ্য কৰে। তেওঁৰ এই নীতিয়ে তেওঁক আমেৰিকা আৰু ট্ৰাম্পৰ পৰা আঁতৰাই নানিবনে? জানিবলৈ চেষ্টা কৰোঁ আহক। যোৱা জুন মাহৰ আৰম্ভণিতে 6 মাহৰ ৰাজনৈতিক অস্থিৰতাৰ অন্তত অৱশেষত দক্ষিণ কোৰিয়াই নতুন ৰাষ্ট্ৰপতি লাভ কৰিলে। সামৰিক আইন আৰু দুজন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ বাবে ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছিল দেশখন, আৰু এতিয়া এই দেশখনক নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে নেতৃত্ব দিছে। লি জে মিউঙে বৈদেশিক নীতিৰ ক্ষেত্ৰত নিজকে প্ৰেগমেটিক বুলি কয়। তেওঁ কয় যে তেওঁ মতাদৰ্শতকৈ দক্ষিণ কোৰিয়াৰ জাতীয় স্বাৰ্থৰ দ্বাৰা অনুপ্ৰাণিত, আৰু তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে চীন আৰু উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ কথা ইচ্ছা প্ৰকাশ কৰিছে। এতিয়ালৈকে প্ৰায় 50 দিনৰ শাসনকালত তেওঁ এই দিশত পদক্ষেপো গ্ৰহণ কৰিছে। দৰাচলতে এই দুয়োখন দেশৰ সৈতে দক্ষিণ কোৰিয়াৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাইছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়েলৰ শাসনকালত। উত্তৰ কোৰিয়াৰ প্ৰতি সংঘাতপূৰ্ণ মনোভাৱ গ্ৰহণ কৰি চীনৰ সৈতে হোৱা প্ৰতিদ্বন্দ্বিতাত ইউনে মুকলিকৈ আমেৰিকাৰ পক্ষ লৈছিল। কিন্তু এতিয়া নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে যিদৰে দেশৰ স্থিতি সলনি কৰিছে, তেওঁৰ এই পন্থাই তেওঁৰ চৰকাৰক ট্ৰাম্প প্ৰশাসনৰ সৈতে সংঘাতত পেলাব পাৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়েলৰ চৰকাৰে 2022 চনত প্ৰতিৰক্ষাৰ ওপৰত শ্বেতপত্ৰ আনি উত্তৰ কোৰিয়াৰ শাসন ব্যৱস্থা আৰু সেনাক আনুষ্ঠানিকভাৱে দক্ষিণ কোৰিয়াৰ শত্ৰু বুলি সংজ্ঞায়িত কৰিছিল। কিন্তু মাত্ৰ এসপ্তাহৰ পূৰ্বে একত্ৰীকৰণ মন্ত্ৰীৰ পদৰ বাবে মনোনীত হোৱা চুং ডং ইয়ঙে কৈছে যে তেওঁ উত্তৰ কোৰিয়াক মূল শত্ৰু হিচাপে ৰখা ধাৰণাটোৰ সৈতে একমত নহয়, বৰঞ্চ তেওঁ উত্তৰ কোৰিয়াক ক্ষতিকাৰক বুলিহে অভিহিত কৰিছে। প্ৰশ্ন হৈছে, সময়ৰ লগে লগে দুয়োখন দেশৰ সম্পৰ্ক কেনেকৈ সলনি হৈছে? দক্ষিণ কোৰিয়াই প্ৰথমে 1995 চনৰ প্ৰতিৰক্ষা শ্বেতপত্ৰত উত্তৰ কোৰিয়াক নিজৰ মূল শত্ৰু বুলি অভিহিত কৰিছিল। কিন্তু 2004 চনত যেতিয়া কোৰিয়াৰ দুয়োখন দেশৰ মাজত মিলনৰ পৰিৱেশ সৃষ্টি হৈছিল, তেতিয়া উত্তৰ কোৰিয়া শত্ৰুৰ সলনি প্ৰত্যক্ষ সামৰিক ভাবুকি হিচাপে অভিহিত হৈছিল। দক্ষিণ কোৰিয়াৰ প্ৰাক্তন উদাৰতাবাদী ৰাষ্ট্ৰপতি মুন জে ইনৰ চৰকাৰে 2018 চনত আৰু 2020 চনত শ্বেতপত্ৰত উত্তৰ কোৰিয়াৰ বাবে এই লেবেলিং বাদ দিছিল। কিন্তু তাৰ পাছত ইউন চুক ইয়েলৰ চৰকাৰ আহিছিল, আৰু ইউন চুক ইয়েলৰ চৰকাৰে 2022 চনত প্ৰতিৰক্ষা শ্বেতপত্ৰত 6 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াক শত্ৰু বুলি অভিহিত কৰিছিল। 2023 চনৰ শেষৰ ফালে পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে গৈছিল। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক ইখনে সিখনৰ শত্ৰুতাপূৰ্ণ দেশ বুলি সংজ্ঞায়িত কৰিছিল, আৰু দক্ষিণ কোৰিয়াৰ সৈতে মিলন আৰু একত্ৰীকৰণৰ চেষ্টা নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ দক্ষিণ কোৰিয়াক নিজৰ দেশৰ প্ৰাথমিক শত্ৰু বুলি অভিহিত কৰিছিল। প্ৰচণ্ড শত্ৰুতাৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অপপ্ৰচাৰ যুদ্ধৰ অংশ হিচাপে উত্তৰ কোৰিয়াই
যোৱা বছৰৰ পৰা দক্ষিণ কোৰিয়াৰ সৈতে সীমান্তৱৰ্তী অঞ্চলত এখন ভয়ানক চিনেমাৰ সাউণ্ড ট্ৰেক বজাই আহিছিল আনহাতে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ দিশে জাবৰেৰে ভৰা বেলুনৰ বৰষুণ আৰম্ভ কৰিছিল ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দক্ষিণ কোৰিয়াই নিজৰ লাউডস্পিকাৰ উত্তৰ কোৰিয়াৰ মুখে ঘূৰাই দিছিল য'ত কেৱল কে-পপ গান বজোৱাই নহয় ডাঙৰ ডাঙৰকৈ বাতৰিও বজাইছিল কিন্তু এতিয়া দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে কথাবোৰ সলনি কৰিব বিচাৰিছে বিশ্বাস ঘূৰাই আনিবলৈ নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সেনাবাহিনীক সীমান্তৰ লাউডস্পিকাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ কোৰিয়ায়ো সীমান্তৰ সিপাৰৰ পৰা অদ্ভুত আৰু বিৰক্তিকৰ শব্দ সম্প্ৰচাৰ কৰা বন্ধ কৰি দিছে এতিয়া প্ৰশ্ন হৈছে কিয় উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰিছে নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি লি জে মিউঙে এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যেটো হৈছে ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত বৃদ্ধি পোৱা সামৰিক সহযোগিতা ৰাছিয়াই উত্তৰ কোৰিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আৰু যুদ্ধৰ মাজভাগত উত্তৰ কোৰিয়াৰ সৈনিক আৰু শ্ৰমিকক নিয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা ভংগ কৰিছে এই সহযোগিতা সিউলৰ বাবে ক্ৰমাৎ নিৰাপত্তাৰ ভাবুকি হৈ পৰিছে ৰাছিয়াৰ সৈতে হোৱা এই বন্ধুত্বৰ পৰা উত্তৰ কোৰিয়াই আৰ্থিকভাৱে লাভৱান হৈছে কাৰিকৰী দিশতো সহায় লাভ কৰিছে উত্তৰ কোৰিয়াই এই বন্ধুত্বই দুয়োখন কোৰিয়াৰ মাজত সামৰিক ভাৰসাম্য গুৰুতৰভাৱে সলনি কৰাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে যিটো হ'ব উত্তৰ কোৰিয়াৰ পক্ষত এইটো সঁচা যে দক্ষিণ কোৰিয়াই সামগ্ৰিকভাৱে নিজৰ সামৰিক ফ্ৰণ্টক উত্তৰ কোৰিয়াতকৈ অধিক শক্তিশালী কৰি ৰাখিছে কিন্তু দক্ষিণ কোৰিয়াই এইটোও জানে যে আমেৰিকাত এনে এজন ৰাষ্ট্ৰপতি আছে যিয়ে আমেৰিকা ফাৰ্ষ্ট নীতি মানি চলে আৰু সামৰিকভাৱে আনক সহায় নকৰে যদিহে তাত তেওঁৰ নিজৰ লাভ নাথাকে নতুন ৰাষ্ট্ৰপতি লিৰ প্ৰেগমেটিক বৈদেশিক নীতিৰ দৃষ্টিভংগী চূড়ান্তৰ লক্ষ্য হৈছে দুয়োখন কোৰিয়াৰ মাজত স্থায়ী শান্তি অনা তেওঁৰ কৌশল ৰাছিয়া চীন আৰু উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰি উত্তেজনা হ্ৰাস কৰাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি লি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনে ৰাছিয়া উত্তৰ কোৰিয়াৰ সামৰিক সহযোগিতাৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ অতি ভিন্ন পন্থা ব্যৱহাৰ কৰিছে এফালে ৰাছিয়াই উত্তৰ কোৰিয়াৰ সৈন্য ব্যৱহাৰ বন্ধ নকৰালৈকে ইউক্ৰেইনৰ প্ৰতি সমৰ্থন বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল ইউনে ইউৰোপৰ প্ৰতি উত্তৰ কোৰিয়াই সৃষ্টি কৰা ভাবুকিৰ বিষয়ে সকীয়াই দি তেওঁ নাটোৰ সৈতে দেশখনৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ইয়াৰ বিপৰীতে বৰ্তমানৰ ৰাষ্ট্ৰপতি লিয়ে ৰাছিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বাণিজ্যৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছুক আৰু উত্তৰ কোৰিয়াৰ প্ৰতি নিজৰ শান্তিপূৰ্ণ উদ্দেশ্য দেখুৱাবলৈ একপক্ষীয় ব্যৱস্থাও গ্ৰহণ কৰিবলৈ ইচ্ছুক এতিয়া দুই দেশৰ সম্পৰ্ক আগন্তুক দিনত কি পৰ্যায়লৈ গতি কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ